দেওবাৰে বিয়লি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়পাৰা গাঁৱত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত গড়পাৰা গাঁৱত দুজনী গাই গৰুৰ মৃত্যু হয়। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়পাৰাত গড়কাপ্তানি পথৰ দাঁতিত বিদ্যুৎ বিভাগে পাতিছে মৰণ ফান্দ। বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ বাবে প্ৰাণ গ'ল দুজনী গাই গৰুৰ। পৰিতাপৰ বিষয় এয়াই যে গড়পাৰা গাঁৱত গড়কাপ্তানি পথৰ দাঁতিত থকা বিদ্যুৎ বিভাগৰ উন্মুক্ত ট্ৰান্সফৰ্মাৰৰ ফলত শ্বৰ্ট চাৰ্কিট হোৱাত এই দুজনী গাই গৰুৰ প্ৰাণ গ'ল। সেয়ে উক্ত ঘটনাৰ ন্যায় বিচাৰিছে গৰাকী ৰাম বাহাদুৰ চেত্ৰী আৰু মন বাহাদুৰ শ্ৰেষ্ঠৰ লগতে স্থানীয় ৰাইজে। আজি বিয়লি গড়পাৰা গাঁৱৰ ট্ৰেন্সফৰ্মাৰ তলত দুজনী গৰু মৃত্যু হ'ল। আজি APDCLৰ কাৰণে গাফিলতি হোৱাৰ কাৰণে আমাৰ যি দুজনী গাই মৃত্যু হোৱাৰ পৰিয়ালসকলক যে ক্ষতিপূৰণ দিব লাগে আৰু ট্ৰেন্সফৰ্মাৰটো অতি সোনকালে আমাৰ মানে বেৰা দি পেলাই হেৰি কৰি বন্ধ কৰি দিব লাগে। নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই। মোর নাম শ্রী রাম বাহাদুর ছেত্রী, গোয়ালপাড়া গাঁও, চিনিমারি পঞ্চায়েত। বিশেষ কথাটো গাইটো হল মানে এই লাইনৰ যোনটো বেৰ আছে বেৰ নোহোৱাৰ কাৰণে এই দুৰ্গতি হ'ল। গতিকে চৰকাৰে এইটো ততালিকে কৰি দিব লাগে আৰু ভাল হ'ব লাগিব। আৰু এনেকুৱা ক্ষতিপূৰণ চৰকাৰে ভৰি থাকিলে চৰকাৰে কি এটা চৰকাৰৰ নিয়ম নীতি নাই, তো এইবিলাক চৰকাৰে ভাল বিবেচনা কৰিব লাগিব। মোৰ এইটোৱে কথা। ঘটনাটো এই লাইনৰ হেৰিৰ ওচৰত মানে ট্ৰেন্সফৰ্মাৰৰ ওচৰত গাইটো শ্বৰ্ট হৈ পেলাই মৰিছে লাইনত। গাই দুজনী মৰিছে, মোৰ এটা আৰু লগৰে আমাৰ গাঁৱৰে আৰু এজনৰ মৰিছে। বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাৰ কাৰণে হৈছে নেকি? হয়, এইটো বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।